হাই এভৰিৱান, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ য'ত মই RRB পিঅ'ত আগতে আহি যোৱা কিছুমান প্ৰিলিমছৰ ৰিজনিঙৰ পাজল ছল্ভ কৰিম। তো আমি জল্দি পাজলবিলাক ছল্ভ কৰিবলৈ আহি যাওঁ, বেছি কথা বাদ দি। আৰু মই অলৰেডি বহুতখিনি ভিডিঅ' এনেকুৱা দি আহিছোঁ, ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম, আগৰ ভিডিঅ'কেইটা চাই ল'ব পাৰিব। বেছি দেৰি নকৰোঁ, আমি পাজলকেইটা ছল্ভ কৰোঁ। আজি 4-5টামান পাজল আছে, দীঘলীয়া পাজল হ'ব, কিছুমান নিউ টাইপৰ পাজল আহিব ইয়াতে, অকণমান টাফ লেভেলো আহিব পাৰে। তো লেটছ ট্ৰাই। ময়ো এইখিনি কুৱেশ্যন আগতে কৰি পোৱা নাই, মই পাৰোঁ নে নোৱাৰোঁ। মইতো বহুত 3 বছৰ আগতে এক্সাম ক্ৰেক কৰিছিলোঁ, নোৱাৰিলে বেয়া নাপাবা আৰু। প্ৰথম কুৱেশ্যনটো চাওঁ কি। এটা পাজল এনেকুৱা হয়, এটা পাজল দিব, তাৰ পৰা 5টা কুৱেশ্যন আহে। তো পাজলটো যদি আমি 5 মিনিট কৰি উলিয়াই ল'ব পাৰোঁ, আমি বাকী 5টা কুৱেশ্যন 30 ছেকেণ্ডত উলিয়াই দিব পাৰিম। তাৰমানে 5 মিনিট 30 ছেকেণ্ডত আমি 5 নম্বৰ পাই যাম। তো পাজল সেইটো কাৰণে, আৰু পাজল আহিবই, ঠিক আছে, আহিবই, 2-3টা আহিবই। 8% 8টা মানুহ আছে, RSTU এনেকৈ চাৰ্কুলাৰ শ্বেপ টেবুলত আছে সিহঁতে, ঠিক আছে। কেন ফেচ ইনচাইড বাট নট নেচেচাৰিলি ইন দ্য ছেম অৰ্ডাৰ। চাৰ্কেল শ্বেপ আছে, এনেকুৱা কুৱেশ্যন আহে, আৰু কোনফালে ফেচ কৰি আছে সেইটো দিব, ঠিক আছে। সেইটো ফাৰ্ষ্ট মেইন চাবা, ইনচাইড। তো আমি বনাই ল'ম, এনেকৈ থাকিব মানে। 8টা হ'লনে চোৱা, 1 2 3 4 5 6 7 8, চবেই ভিতৰলৈ চাই আছে, ঠিক আছে। এবাৰ এটা দিলেই হ'ল, মনত থাকিব আৰু। চব বাৰে বাৰে দি থকা দৰকাৰ নাই, মন গ'লে দিব পাৰা, কিন্তু এনেই টাইম ৱেষ্ট যাব, ঠিক আছে। এতিয়া কি কৈছে চাওঁ, W চিটছ অপজিট টু ইউ, মানে W আৰু ইউ অপজিটত আছে, অ'কে। আমি ধৰি ল'লোঁ, ঠিক আছে। W আমি নাজানো, ঠিক আছে, সেইটো আমি নাজানো বুলিয়ে ধৰি লৈছোঁ, বাদ দিয়া এতিয়া। Y চিটছ ছেকেণ্ড টু দ্য ৰাইট অফ ইউ, ইউ য'ত আছে তাৰ ছেকেণ্ড ৰাইট, মানে ইউ যদি এফালে মূৰ কৰি আছে, সোঁ হাতখন এফালে থাকিব, ৰাইট ছাইডে ছেকেণ্ড পজিশ্যন। ছেকেণ্ড টু দ্য ৰাইট মানে দুটা ঘৰ এৰি নহয় হা, এটা পজিশ্যন, ছেকেণ্ড পজিশ্যনটোত আছে Y, ইউৰ ছেকেণ্ড ৰাইটত আছে। এই কনচেপ্টটো বহুতে ভুল কৰে, মই বাৰে বাৰে শিকাই থাকোঁ এইটো। তো মই এইখিনিতে যদি ইউ ধৰি লওঁ, এইফালে আছে ই মূৰ কৰি, তো ইয়াৰ সোঁ হাতখন কোনফালে থাকিব, এইফালে। তো এঘৰ দুঘৰ এৰি Y, আৰু কি কৈছে, W ইউৰ অপজিটত আছে, তো এইখিনিতে W দিলোঁ, হ'ল। তাৰপিছত কৈছে R চিটছ অপজিট টু S, অ'কে। ইয়াত আমি বহাবলৈ জেগা ধেৰ আছে, তো R আৰু S অপজিট ধৰি ল'লোঁ, হ'ল। Y ডাজ নট চিট অপজিট টু T and V, মানে Y যোনটো আছে এইখিনিতে Tও নাথাকে, Vও নাথাকে, হ'ল। R ইজ ওৱান অফ দ্য নেইবাৰ অফ ইউ, ইউৰ এটা নেইবাৰ হ'ল R, ইউ এইখিনিতে আছে, তো R এইখিনিতে হ'ব। কোনোবাই ক'ব এইখিনিতেও হ'ব পাৰে, চোৱা হা, আৰু এটা কণ্ডিশ্যন পাই গ'লোঁ। তো আমি আৰু এটা কণ্ডিশ্যন বনাব লাগিব, 1 মিনিট। চ' আমি আৰু এটা কণ্ডিশ্যন বনাব লাগিব। আৰু এটা ডায়েগ্ৰাম বনাব লাগিব, পৰীক্ষাত দুটা পচিবিলিটি আহিবই। তো ইয়াত যি আছে লিখি লওঁ, ইউ Y W, এইখিনিতে T নাহে, V নাহে। মই এইখিনিতে যদি R দিওঁ, এইখিনিতেও R দিব পাৰোঁ, হয়নে নহয়। R ইজ নেইবাৰ বুলি কৈছে, ঠিক আছে। তেতিয়া কৈছে T ইজ নট এন ইমিডিয়েট নেইবাৰ অফ W, তাৰমানে ইয়াতে W ইয়াত আছে, ইমিডিয়েট নেইবাৰ। তো T এইখিনিতেও নাহে, এইখিনিতেও নাহে, এইখিনিতেও নাহে, তো জেগা ক'ত থাকিল, এইখিনিতে থাকিল। চিমিলাৰলি ইয়াত যদি চাওঁ, T এইখিনিতেও নাহে, W লগত এইখিনিতেও নাহে, তো T থাকিল এইখিনিতে, হৈ গ'ল। তো এইখিনিলৈকে আমাৰ ক্লিয়াৰ। চ' আমি এটা পালোঁ, তেনেকৈ পাই গৈছোঁ, গোটেইকেইটা পাই গৈছোঁ বাৰু। এইবিলাক ৰাউণ্ড দি থাকিব দৰকাৰ নাই, এনেই টাইম ৱেষ্ট। তাকে কৈছে লাষ্টৰ কৈছে T ডাজ নট চিট থাৰ্ড টু দ্য ৰাইট অফ W, Wৰ থাৰ্ড ৰাইটত T নাথাকে। তো ইয়াত যদি মই চাওঁ, W ইয়াতে আছে, T ইয়াতে আছে, থাৰ্ড ৰাইট হয়নে, নহয়, থাৰ্ড লেফ্ট হয়। কেনেকৈ চোৱা, ই এফালে মূৰ কৰি আছে, তো এফালে যদি মূৰ কৰি থাকে, তুমি নিজে ভাবাচোন, তুমি ইয়াতে হৈ উল্টা চাইডে মূৰ কৰি আছা, তোমাৰ সোঁ হাতখন এইফালেহে থাকিব, 1 2 3, তো ইয়াতে T নাই। কিন্তু এইফালে যদি মই চাওঁ, W ক'ত আছে, এইখিনিতে, আৰু এইফালে সোঁ হাতখন আছে, তো 1 2 3 নম্বৰত T আছে, কিন্তু সেইটো নহয়, ডাজ নট চিট কৈছে। তো এইটো অপশ্যন কাটাই দিয়া, হৈ গ'ল। তো আমি R পালোঁ, Y পালোঁ। এতিয়া চোৱা, এইকেইটা হ'ল। তাৰপিছত এতিয়া কি হ'ব, বাকীকেইটা ক'ৰ পৰা উলিয়াম, চোৱা। R ইয়াত কৈছিলে ন, R আৰু S অপজিট ছাইডত থাকে, তো R যদি এইখিনিতে আছে, S ইয়াতে থাকিব, হ'ল। এতিয়া আৰু এটা বস্তু চোৱা, Vটো এইখিনিতে নাহে বুলি কৈছে, জেগা দুটাই বাকী আছে, তো V ইয়াতে আহিব, আৰু বাকী কি থাকিল,
ইউ ভি আৰ এছ টি ইউ ভি ডাব্লিউ এক্সটো বাকী আছে তো এইকেইটা এক্স হ'ব ঠিক আছে তো আমি গোটেইকেইটা পাই গ'লোঁ তো এতিয়া ধুনীয়াকৈ আমি কুৱেশ্যনকেইটা কৰিব পাৰিম আহা চাওঁ কি কৈছে 4 of the following 5 pairs are in the same group which of the following does not belong আৰ এছ অপজিট কেইটা সুধিছে চাগে আৰ এছ অপজিট চোৱা হয়নে আৰ এছ হয় ডাব্লিউ ইউ য়েছ অপজিট ভি টি অপজিট ইউ এক্স ইউ এক্স নহয় এক্স আৰু ৱাইহে অপজিট তো অপশ্যন ডি কাৰেক্ট নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং পাৰ্চন চিট ইমিডিয়েট লেফ্ট অফ ডাব্লিউৰ ইমিডিয়েট লেফ্ট ডাব্লিউ এফালে মূৰ কৰি আছে সোঁ হাতখন এফালে আছে তো বাওঁ হাতখন এফালে আছে ইমিডিয়েট লেফ্ট আছে এছ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং পেয়াৰ অফ পাৰ্চন আৰ ইমিডিয়েট নেইবাৰ কোন কোন কৈছে টি ৱাই হয়নে চাওঁ টি ৱাই হয় এছ এক্স ইমিডিয়েট নেইবাৰ হয়নে নহয় প্ৰথমটোত পালোৱে বাকীকেইটা চাই থকা দৰকাৰেই নাই ন হৈ গ'ল এছ চিটছ থাৰ্ড টু দ্য লেফ্ট অফ চাওঁ আহাচোন এছ থাৰ্ড টু দ্য লেফ্ট হেণ্ড চাইডে এইটো এইফালেতো ৰাইট ছাইড হ'ব ন লেফ্ট ছাইড হ'বলৈ হ'লে এইফালৰ পৰা আহিব লাগিব এইখিতে যোন আছে চোৱা এঘৰ দুঘৰ এই 3 নম্বৰ লেফ্ট ছাইডত এক্সৰ হয়নে বাকীখিনি স্পীডত কৰি আছোঁ কাৰণ পাজলটো উলিওৱাটোৱে মেইন হৈ গ'ল বাকীটো নিজে কৰি ল'বা নেক্সট আৰু এটা পাজল আহিছে এইটো অকণমান টাফ পাব পাৰে হা নিউ পেটাৰ্ণ হয় মই দেখাই দিম ধুনীয়াকৈ এইবিলাক চব প্ৰিভিয়াছ ইয়াৰ আহা কুৱেশ্যন হয় 6টা মানুহ আছে EFGHKL 6টা মানুহ সিহঁতে লিভড ইন এ 3 ফ্ল'ৰ বিল্ডিং এতিয়া তুমি ভাবিবা 3টা ফ্ল'ৰ আছে 6টা মানুহ কেনেকৈ থাকিব এটা ফ্ল'ৰত 2টা ৰুমকৈ আছে ঠিক আছে এটা ফ্ল'ৰত 2টা ৰুম সেইবিলাকে কৈছে গ্ৰাউণ্ড ফ্ল'ৰ 1 ওপৰটো 2 তাৰপিছতো 3 আৰু ইচ ফ্ল'ৰ হেজ 2 ফ্লেটকেইটা কি এক্স আৰু ৱাই ঠিক আছে মানে এক্স এইফালে ৱাই সেনেকৈ আছে ঠিক আছে তাৰপিছত কৈছে এক্স ইজ একজেক্টলি টু দ্য ৱেষ্ট অফ দ্য ৱাই ভালকৈ মনোযোগ দি গোটেইকেইটা চাবা হা ইষ্ট হয় ৱেষ্ট হয় তো ৱেষ্ট এইফালে ইষ্ট এইফালে এক্স ইজ ৱেষ্ট এক্সটো ৱেষ্টত আছে তো এক্স ৱাই এনেকৈ থাকিব ঠিক আছে তাৰমানে মই যদি ফ্লেটকেইটা বনাওঁ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এইকেইটা কি ফ্ল'ৰ আৰু এফালে এক্স ফ্লেট থাকিব এফালে ৱাই ফ্লেট থাকিব ঠিক আছে দুটা পচিবিলিটিটো আহিবই তো দুইটা বনাই থৈ দিওঁ এফালে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ফ্ল'ৰ এক্স ফ্লেট ৱাই ফ্লেট ঠিক আছে এতিয়া আমি পচিবিলিটিবিলাক উলিয়াম এইখিনিৰ পৰাহে আচলখিনি আৰম্ভ হ'ব এজ মেনি ফ্ল'ৰ্ছ এবভ এইচ বিল' এল মানে এইচৰ ওপৰত যিমান এলৰ তলত সিমান ঠিক আছে আৰু এইচ এণ্ড এল লিভ ইন ডিফাৰেণ্ট নেম ফ্লেট যদি এইচ এক্সত আছে এল ৱাইত থাকিব এণ্ড ডিফাৰেণ্ট নাম্বাৰ্ড ফ্ল'ৰ বেলেগ বেলেগ ফ্ল'ৰতো থাকিব বেলেগ ফ্লেটতো থাকিব ঠিক আছে এইখিনি এনেকুৱা টাইপৰ পাজল আমাৰ কোৰ্চত মই কৰোৱা আছে ঠিক আছে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম আমাৰ কোৰ্চত জইন হৈ ল'লে গোটেইখিনি পাই যাবা এতিয়া কি হ'ব চোৱা কি কৈছিলে আমি ক'ত আহিছিলোঁ য়েছ এইচ এণ্ড এল ডিফাইন নেম ফ্লেট ডিফাইন নাম্বাৰ ফ্ল'ৰ আৰু এইচৰ ওপৰত যিমান এলৰ তলতো সিমান সেইটো বহুত ইম্পৰ্টেণ্ট কিন্তু ঠিক আছে তাৰমানে এইচ আৰু এল এইখিনিও থাকিব পাৰে তেতিয়া এইচৰ ওপৰত এটা এলৰ তলত এটা মিলি আছে বা এইচ আৰু এল এনেকুৱাকৈও থাকিব পাৰে ওপৰত এটা এলৰ তলত এটা বা এনেকুৱা ইয়াতো থাকিব পাৰে ওপৰত 2টা আছে এলৰ তলত 2টা আছে তো বহুতকেইটা পচিবিলিটি আছে আমি এতিয়া চাম পোনপ্ৰথমে চোৱা এইচ আৰু এল ডিফাৰেণ্ট নেম ফ্লেট আৰু ডিফাৰেণ্ট ফ্ল'ৰ গতিকে এইচ এল ছেইম ফ্ল'ৰত থাকিব নোৱাৰে হয়নে তাৰপিছত এইখিতে যদি এইচ থাকে এলটো এইখিতে থাকিব কাৰণ এল এইখিতে থাকিব নোৱাৰে কাৰণ এইখিতে থাকিলে ছেইম নেম হৈ যাব ন চিমিলাৰলি এইচটো ইয়াতো থাকিব পাৰে এলটো ইয়াতো থাকিব পাৰে তেতিয়াও হ'ব আকৌ পচিবিলিটি ওলাই যাব ন যে বোলে এলটো ইয়াত থাকিব পাৰে এইচটো ইয়াত থাকিব পাৰে তো এইখিতে মই এনেকৈ দি থওঁ যদি এইচ এল থাকে এল ইয়াত থাকিব যদি এইচ ইয়াত থাকে এল ইয়াত থাকিব তেনেকৈ দুইটা পচিবিলিটি 4টা পচিবিলিটি ওলাই যাব নহয় এনেকৈ দি থৈছোঁ তাৰপিছত চাওঁ আহা কৈছে 1 ফ্ল'ৰ গেপ বিটুইন এফ এণ্ড ই
ওকে ই আৰু এফৰ মাজত এটা ফ্লোৰ গেপ আছে ঠিক আছে এটা ফ্লোৰ গেপ থাকিব লাগিব ই আৰু এফ তাৰমানে ই এফ এই দুটাত থাকিব এইখিতে যদি ই থাকে এইখিতে এফ থাকিব এইখিতে যদি এফ থাকে এইখিতে ই থাকিব তেনেকুৱাকৈ ইয়াতো কাৰণ এটা ফ্লোৰ গেপ লাগিব no one lives to the west of G west মানে এইফালে তো জিৰ এইফালে কোনো নাথাকে তাৰমানে জি এনেকুৱাত থাকিব লাগিব ইয়াত বা ইয়াত ইয়াত বা ইয়াত হ'ল তো জি ক'ত থাকিব এক্স ফ্লেটত ঠিক আছে তাৰপিছত কৈছে এইচ লিভছ ইমিডিয়েটলি এবভ জি ইন দ্য ছেম নেম ফ্লেট এক্স ফ্লেটতে এইচটো ইয়াৰ ইমিডিয়েটলি এবভ এনেকৈ এইচ আৰু জি এনেকৈ থাকিব ঠিক আছে এতিয়া চোৱা ভালকৈ মন কৰিবা এইচটো এইখিতে থাকিলেহে ইয়াতে হয় এইচ ইয়াত থাকিব নহয় ইয়াত থাকিব ইয়াত থাকিলে ইয়াত তলত জি ক'ৰ পৰা আহিব নাহে তো এইচটো ইয়াত থাকিলেহে এইখিতে জি আহিব তো এইখিতে এল হ'ব নোৱাৰে এইখিতে যদি এল নহয় ইয়াতে এল হ'ব হয়নে চিমিলাৰলি ইয়াত যদি মই চাওঁ এইচটো ইয়াত থাকিলে জি ক'ত আহিব নাহে তো এইচটো ইয়াতে থাকিব লাগিব এইচটো ইয়াত থাকিলে জি ইয়াত আহিব লাগিব কিন্তু এতিয়া কথাটো এনেকুৱা হ'ল এই দুটা এক্স ফ্লেটতহে আছে জি আৰু এইচ কিন্তু ইয়াততো ৱাই ফ্লেটত আহি গ'ল নিমিলে কথা তো এইটো বাদ দিয়া এইটো নহ'ব ঠিক আছে তো আমি এইচ পালোঁ জি পালোঁ আৰু এল পালোঁ হ'ল এতিয়া আৰু কি কৈছে এফ আৰু ই ওৱান ফ্লোৰ গেপ আছে এটা ফ্লোৰ গেপ আছে তো এইখিতে এফ ই এইখিতে এফ ই থাকিব ঠিক আছে তো বাকী কি থাকিল ই এফ জি এইচ কে এল কেটো বাকী থাকিল কে ইয়াতে আহিব ঠিক আছে তাৰপিছত কৈছে ন' ওৱান লিভছ বিল' ই ইৰ তলত আৰু কোনো নাই তাৰমানে ইয়ে চবতকৈ তলত তো এইখিতে ই থাকিব লাগিব হয়নে তো এইখিতে যদি ই থাকে এইখিতে এফ থাকিব ইমান ধুনীয়াকৈ মিলি গ'ল চোৱা তো লাষ্টত মই মুচি পেলাই দেখাই দিছোঁ তো আমি ফাইনেলি কি পালোঁ এইকেইটা বস্তু পালোঁ ঠিক আছে আমি এইকেইটা বস্তু পালোঁ ধুনীয়াকৈ মিলি গৈছে এইচ এফ জি কে ই এল এতিয়া ইয়াৰ ওপৰত কুৱেশ্যন আহিব ধুনীয়াকৈ কৰি ল'ম হুৱেন দ্য ফলোয়িং পাৰ্চন লিভছ ইমিডিয়েটলি এবভ এল ইন দ্য ছেম নেম প্লেট এলৰ ওপৰত ছেম নেম প্লেট এলৰ ওপৰত কে নেক্সট 4 of the 5 are in the same group এনেকুৱা এটা কুৱেশ্যন আহে এইচ এফ ই কে এল চাওঁচোন এইচ এফ ই কে এল চাৰিটা ছেম গ্ৰুপত বুলি কৈছে কি এইচ এফ ই কে এল এই তিনিটাৰ ভিতৰত চাৰিটা ছেম গ্ৰুপত আছে বুলি কৈছে ঠিক আছে কেনেকুৱা গ্ৰুপ হ'ব এইচ এফ ই কে এল কেনেকুৱা হিচাপে আমি ভাবিব পাৰোঁ এনেকুৱা ভাবিব পাৰোঁ চোৱা এইচ এফ ওপৰত আছে ই এল তলত আছে মাজত অকল কে আছে তো কেটো উলিয়াই দিওঁ নেক্সটটো সুধিছে হোৱাট ইজ দ্য ডাইৰেকশ্যন অফ এফ উইথ ৰেচপেক্ট টু জি জিৰ তুলনাত এফৰ ডাইৰেকশ্যন এফ আছে ইয়াত জি ক'ত আছে ইয়াত তো এইটো চাইডে আছে হয়নে ডাইৰেকশ্যন আমি জানো ইষ্ট ৱেষ্ট নৰ্থ চাউথ তো এইফালে আছে মানে কি এইফালে আছে নৰ্থ ইষ্ট নেক্সট হু এমং দ্য ফলোয়িং পাৰ্চন লিভ অন দ্য ছেম ফ্ল'ৰ এজ জি জিৰ লগত ছেম ফ্ল'ৰত কোন আছে কে হৈ গ'ল নেক্সট আৰু এটা নতুন টাইপৰ পাজল কি কৈছে চাওঁ আহা এ পাৰ্চন ষ্টাৰ্টেড ৱাকিং ইন ইষ্ট ডাইৰেকশ্যনৰ ফালে এতিয়া ডাইৰেকশ্যন জানিব লাগিব হা ইয়াতে ইষ্ট ৱেষ্ট নৰ্থ চাউথ হি ৱাক 8 মিটাৰ প্ৰথম এইখিনিৰ পৰা 8 মিটাৰ গ'ল ইষ্টৰ ফালে এইফালে ইষ্ট তাৰপিছত এ পইণ্ট পালেগৈ ফ্ৰম এ পইণ্ট হি টাৰ্ণ লেফ্ট এতিয়া মানুহটো এইটো চাইডে মূৰ কৰি আছে তুমি এইফালে মূৰ কৰি থাকিলে বাওঁ হাতখন এইফালে থাকিব তো ইয়াৰ পৰা 6 মিটাৰ গ'ল বি পইণ্ট পালে নাও হি টাৰ্ণ ৰাইট এইফালে থাকিলে তোমাৰ সোঁ হাতখন এইফালে থাকিব তো বি পইণ্টৰ পৰা ৰাইট চাইডে গ'ল আৰু 12 কিলোমিটাৰ গ'ল 12 মিটাৰ এণ্ড ৰিষ্ট পইণ্ট চি অ'কে ফ্ৰম পইণ্ট চি হি টাৰ্ণ ৰাইট এতিয়া চাওক এইফালে আছে মূৰ কৰি ৰাইট সোঁ হাতখন এইফালে থাকিব এণ্ড ৱাক 18 মিটাৰ এইখিনি 6 মিটাৰ 18 মিটাৰ মানে আৰু তলত আহি যাব দি পালে ফাইনেলি হি টাৰ্ণ হিজ ৰাইট এবাৰ এইফালে মূৰ কৰি আছে এইফালে মূৰ কৰি থাকিলে ৰাইট হাত ওপৰলৈ মূৰ কৰি থাকিলে ৰাইট এইফালে থাকিলে হয় তো
তো এইফালে যিহেতু উল্টা এণ্ড ৱাক 14 মিটাৰ তো 14 মিটাৰ এইখিনিৰ পৰা এইখিনিলৈকে 12 মিটাৰ আৰু 14 ই পইণ্ট পালে ঠিক আছে চ' আমি এইখিনি বস্তু উলিয়াই দিওঁ একেবাৰতে এইখিনি যদি 14 হয় এইখিনি হ'ব 12 এইখিনি হ'ব 2 তাৰপিছত এইখিনি হ'ব 6 টোটেল 18 তো এইখিনি হ'ব 12 ঠিক আছে তো ইয়াৰ পৰা আমি কিছুমান কুৱেশ্যন উলিয়াব লাগিব এইটো বি পইণ্ট হয় আহা আমি কুৱেশ্যন উলিয়াওঁ ইন হুইচ ডাইৰেকশ্যন পইণ্ট ই উইথ ৰেচপেক্ট টু ষ্টাৰ্টিং পইণ্ট আছে এইখিতে ই পইণ্ট আছে এইখিতে এইটো চাইডে আহিছে তাৰমানে এইটো চাইডে এনেকৈ আহিছে ন মানে সাউথ আছে আৰু ইষ্ট আছে সাউথ ইষ্ট অপশ্যন চি নেক্সট ইফ পইণ্ট ডাব্লিউ ইজ 2 মিটাৰ ইষ্ট অফ ই ইৰ পৰা 2 মিটাৰ ইষ্টত আছে তো 2 মিটাৰ ইষ্ট মানে এইটো চাইডে তো 2 মিটাৰ ইষ্ট মানে এইখিনিয়ে 2 দেখোন এইখিনিতে পইণ্ট ডাব্লিউ আছে যে সুধিছে দেন হোৱাট ইজ দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বিটুইন ডাব্লিউ এণ্ড বি আৰু ডাব্লিউৰ মাজত শ্বৰ্টেষ্ট ডিষ্টেঞ্চ তো ডাব্লিউ এইটো বি এইটো শ্বৰ্টেষ্ট ডিষ্টেঞ্চ মানে ইহঁতৰ এইখিনি ডিষ্টেঞ্চ এইখিনি 6 এইখিনি কিমান 12 কাৰণ এইখিনিও 12 6 12 18 মিটাৰ ঠিক আছে তো এইকেইটাই কুৱেশ্যন ইয়াত নেক্সট আৰু এটা পাজল আহিছে আৰু কেইটা পাজল এটাই আছে চাগে মষ্ট প্ৰবেবলি আৰু এটা আছে আজি বহুত কেইটা পাজল আছে নেক্সট 7 পাৰ্চন এ বি চি ডি ই এফ জি চিট ইন এ লিনিয়াৰ ল' বহুত টাইম হৈ গ'ল আজি খুব টাইমে মানে টোপনি আহি গৈছে 12:30 বাজিব হ'ল মই ভিডিঅ' বনাই আছোঁ মানে এতিয়া ভিডিঅ'টো পিছত পাব্লিছ হ'ব বাট ৰাতিলৈকে বনাই থাকোঁ 7 পাৰ্চন এ বি চি ডি ই এফ জি লিনিয়াৰ ৰ' নৰ্থ ছাইডে মানে ওপৰলৈ চাই আছে নৰ্থ মানে ওপৰলৈ বাট নট নেচেচাৰিলি ইন দ্য ছেম অৰ্ডাৰ 7টা মানুহ আছে এনেকৈ ঠিক আছে 7টা পজিশ্যন এ ইজ এন ইমিডিয়েট নেইবাৰ অফ ডি মানে চোৱা চবেই ওপৰলৈ চাই আছে মনত ৰাখিবা তো এ এইখিতে থাকিলে ডি এইখিতে থাকিব বা এনেকৈও থাকিব পাৰে এ এইখিতে আছে ডি এফালে আছে হ'ল বি চিটছ এট ওৱান অফ দ্য এণ্ডছ অফ দ্য ৰ' একেবাৰে শেষত বি আছে হয় এফালে নহয় এফালে দ্য নাম্বাৰ অফ পাৰ্চন চিট টু দ্য ৰাইট অফ চিৰ পিছফালে ৰাইট চাইডে যিমান আছে সেইটো 1 more than the seat to the left of বি ঠিক আছে আমি এনেকৈ কৰাতকৈ আমি বস্তুটো 1 মিনিট আমি এই বস্তুটো উলিয়াই ল'ম হা পইণ্ট কেইটা লিখি ল'ম 1 2 3 4 5 6 7 7টা পজিশ্যন চিমিলাৰলি আৰু এটা ফটো আহিব 1 2 3 4 5 6 7 ঠিক আছে চবেই ওপৰলৈ চাই আছে হয় বি এইখিতে থাকিব নহয় বি এইখিতে থাকিব এইটো হ'ল নাম্বাৰ অফ পাৰ্চন চিট টু দ্য ৰাইট অফ চি ইজ 1 more than বিৰ লেফ্টত যিমান আছে ইয়াত চোৱা বিৰ লেফ্টত আছে 0 তো চিৰ ৰাইটত এটা থাকিব 1 বেছি ইয়াত বিৰ লেফ্টত আছে কেইটা 1 2 3 4 5 6 তো চিৰ ৰাইটত 7টা থাকিব 1 2 3 4 5 6 চাইটৰ 7টা কেনেকৈ হ'ল 6টাহে হ'ল এইটো নহ'বই ঠিক আছে এইটোৱে হ'ব লাগিব ঠিক আছে 2 পাৰ্চন চিট বিটুইন বি এণ্ড ডি বি আৰু ডিৰ মাজত 2টা মানুহ 1 2 ডি more than 2 পাৰ্চন বিটুইন এ এণ্ড এফ আৰু ইয়াত কৈছে চোৱা এ ইজ এন ইমিডিয়েট নেইবাৰ অফ ডি তো এ এইখিতেই আহিব পাৰে নহয় এ এইখিতেও আহিব পাৰে ঠিক আছে ডিৰ ওচৰত তো কৈছে 2 পাৰ্চন চিট বিটুইন বি এণ্ড ডি এইটোতো হ'ল more than 2 পাৰ্চন চিট বিটুইন এ এণ্ড এফ এ আৰু এফৰ মাজত দুটাতকৈ বেছি মানুহ লাগিব তো এ আৰু এফ 1 2 3 এইখিতে এফ আহিব পাৰিব যদি এইখিতে এ হয় যদি এইখিতে হয় 1 2 3 এফ আহিব জেগাই নাই তো এটো এইখিতে হ'ব লাগিব এফ ইয়াত আহিব তেতিয়া ইয়াতে এ নহয় আৰু ইয়াতে হ'ল ঠিক আছে হ'ল নেক্সট কি কৈছে ই চিটছ থাৰ্ড টু দ্য লেফ্ট অফ জি চবেই ওপৰলৈ চাই আছে তো এইখিতে ই হ'ব এইখিতে জি হ'ব বাকী দুটাই আছিলে জি লেফ্টত 1 2 3 নম্বৰ লেফ্টত ই আছে হৈ গ'ল হোৱাট ইজ দ্য পজিশ্যন অফ এফ উইথ ৰেচপেক্ট টু ডি ডি এইখিতে আছে আৰু এফ এইখিতে আছে ডিৰ পৰা ৰাইট চাইডে আছে কিমান ৰাইট 1 2 3
Third right. Next question. How many person between G and B? G আৰু B ৰ মাজত 3টা person. Next question. As many person sit to the left of A, sit to the right of A left ত যিমান আছে A left ত কেটা আছে এটা দুটা তো ঠিক তেনেকে কাৰ right ত দুটা আছে G তেতিয়া এফালে দুটা থাকিব তো G last এটো who among the following person sits third to the left of the person who sits second from the right end মানে কি সব প্ৰথম right end ৰ পৰা second right end ৰ পৰা second এটো হল ঠিক আছে তো কৈছে right end ৰ পৰা যাৰ second আছে মানে right end ৰ পৰা second sorry এটো ভুল হৈছিল হা second from the right end মানে এখিতে জোন আছে সাতটা পজিশন আছে পৰীক্ষা থাকি থাকিব না লাগে হা মই আঁকিবলৈ ইয়াৰ third to the left of the person ইয়াৰ third left 1 2 3 এখিতে মানে এই পজিশনটোত কোন আছে সোৱা A ঠিক আছে নেক্সট টু if B is related to A B A লগত G F ৰ লগত then D লগত কোন কৈছে আমাক B A লগত G F ৰ লগত মানে B A লগত G F ৰ লগত সোৱা মানে এঘৰ এৰি আহিছে এফালে তো আমাক খুদিছে D লগত কোন জড়িত হৈ আছে তো D লগত এঘৰ এৰি এফালে আহিলে C হৈ গল তো স্পিডত কৰি আছো অলপ নেক্সট লাষ্ট কোৱেশ্চন এটো তোমালোকে নিজে কৰিবা বহুত ৰাতি হৈ গল মই হৈ যাও এটো হোমৱৰ্ক থাকিলে বেছি পাজল কৰি দিলো আজি ঠিক আছে তো ইয়াৰ ওপৰতে দুটা তিনটা কোৱেশ্চনো আছে ফাৰ্স্ট এটো ভিডিওটো পজ কৰি এটো নিজে সলিউশন কৰা ঠিক আছে তাৰপিছত ইয়াৰ ওপৰত এটা কোৱেশ্চন এটো 1 নম্বৰ ভিডিওটো পজ কৰি চোৱা আৰু তাৰ পৰা আনসাৰ লিখা এটো 2 নম্বৰ হল ভিডিওটো পজ কৰি ৰবা ঠিক আছে এই দুটা কোৱেশ্চন আছে তো এই দুটা কোৱেশ্চন মই সবকে এক্সপেক্ট কৰিম যে কমেন্টত এই দুটা আনসাৰটো সবে যাতে দিয়ে এটা আপডেট দি থওঁ যি সকলে এই ভিডিওটো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপাৰেচন কৰিব বিচাৰিছে মই কিছুমান কোৰ্স নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছো আৰু ফাৰ্স্ট অফ অল কৈ থওঁ এই কোৰ্স কেটা কিয় ল'ব লাগে এই কোৰ্সখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কোৱেশ্চন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছো আৰু মই নিজে যেহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলো তিনটা ফাৰ্স্ট মই ক্ৰেক কৰিছিলো IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে হেখিনি হিচাপত মই এইকেটা কোৰ্স আপোনাৰ কাৰণে প্ৰস্তুত কৰিছো কাৰবা যদি মন যায় ল'ব পাৰে ফাৰ্স্ট অফ অল কোৰ্স কেটা কথা কৈ থওঁ এটা আছে ইংলিশ বান্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বান্ডল ফৰ বেংকিং এটা আছে মেথছ বান্ডল ফৰ বেংকিং গুটেকেটা প্ৰাইস মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ওয়াইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ওয়াইজ MCQ plus PYQ previous year question ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশনও থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিস কৰিবৰ কাৰণে জোৰ তোৰ পৰা বিচাৰি ফুৰিব লাগে তো এগাল মান এটা সাবজেক্টৰ কমেও 10000 টা আপোনালোকৰ MCQ আছে পাৰ সাবজেক্ট ঠিক আছে এটা সাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্সটোত নিউ প্যাটাৰ্নৰ DI পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্সটো আমাৰ বেংকিংত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছো হিমানখিনি প্ৰেক্টিস কৰিলে হৈ যাব একগাল মান আছে ৰিজনিংত স্পেশাল ফিচাৰ এটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকে আছে চেপ্টাৰ ওয়াইজ বস্তুটো আছে তাৰ উপৰি এখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্স কেটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছো চাওক ইংলিছৰ হেনেকে 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ওয়াইজ MCQ আৰু নিউ প্যাটাৰ্ন DI বেলেগে তো পাৰ সাবজেক্ট 10000 MCQ আৰু এই গুটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বান্ডলতে বেংক মহা বান্ডল বুলি হেতু জাস্ট 479 কাৰণ সবে ল'ব বিচাৰে তো এটো মই একেবাৰে কম দাম ৰাখি দিছো 479 rupees এটা 249 কে আছে সাবজেক্ট ওয়াইজ ললে তিনটা ললে তো আপোনাৰ বেছি হৈ যাব 750 কে অলমোস্ট 750 হৈ যাব তো হেতুকে মই কম দামত 479 ত তিনটা সাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিশ
যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ তো আই হোপ এইটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ সেইটো আপোনাৰ জাষ্ট 199 দি 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত পিয়'ৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব সেই PDF খিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ সেইটো জাষ্ট 1500 টকা আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰোপৰি ভিডিঅ' এইখিনি হ'ল ভিডিঅ' 5টা ভিডিঅ' স্পীড মেথছৰ এৰিথমেটিকৰ 13টা DER 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব ল'বৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে